নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 ফেব্ৰুৱাৰী। ৰাজ্যত বন্ধ হ'ব সকলো আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকা নহয় 3000 টকা প্ৰদান কৰিব। ৰাজ্যত সলনি হৈছে কেইবাটাও নতুন নিয়ম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় প্ৰতি মাহতে লাভ কৰিব 3000 টকা। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত সোমাব চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা। চৰকাৰে নতুন বাজেট ঘোষণা কৰিছে। বাজেটত কি উল্লেখ কৰিছে? ৰেচন কাৰ্ড থাকিলে ৰাজ্যত সলনি হ'ব 3টা নতুন নিয়ম। আজিৰ পৰা সংগ্ৰহ কৰক এই 3টা সামগ্ৰী, অন্যথা নাপাব আপুনি। মুখ্যমন্ত্ৰীৰ বিশদ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ বাহিৰে সকলো আঁচনি বন্ধ কৰা হ'ব। অৰুণোদয় আঁচনিৰ বাহিৰে ৰাজ্যত নাথাকিব আৰু আন আঁচনি। কেইবাটাও বৃহৎ মন্তব্য কৰিছে। লাখ লাখ হিতাধিকাৰীলৈ বেয়া খবৰ আহি পৰিছে। ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। অসমত থাকিব কেৱল মাত্ৰ অৰুণোদয় আঁচনি। চাকৰি নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনি। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব 3000 টকা। 1250 টকাৰ সলনি 3000 টকালৈকে প্ৰদান কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক। বৃদ্ধ পেঞ্চনত 3000 টকা দিয়া হ'ব। আন সকলো হিতাধিকাৰী আঁচনি বন্ধ কৰি অপব্যৱহাৰ এনেকুৱাকৈ ৰোধ কৰিব। কেৱল ইয়াই নহয়, ৰাইজৰ দলে চৰকাৰে গঠন কৰিলে এই এটা ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিব। বৃহৎ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। হয়, অখিল গগৈয়ে যিটো মন্তব্য কৰিছে জনতাৰ বাবে, জনতাই কি ক'ব? অৰুণোদয় আঁচনিৰ বাহিৰে সকলো আঁচনি বন্ধ কৰিব লাগেনে? আৰু অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকা বৃদ্ধিক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়া মানুহ হৈছে অবৈধ বাংলাদেশী। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনে এনেকুৱাকৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। সেই মিয়াসকলক আমি অসমত ৰিক্সা চলাব কিয় দিম? মই মিয়াসকলৰ ভালৰ বাবে ভাড়াৰ কথা কৈছিলোঁ। 5 টকা খুজিলে 4 টকাকৈ ভাড়া দিবলৈ কৈছিলোঁ। কিন্তু আইনৰ মতে মিয়াই ইয়াত ৰিক্সা চলাওঁতে বন্ধ কৰক। আইনৰ মতে চলিলে ৰিক্সা চলাওঁতে বন্ধ কৰিব লাগিব। দেশত দেশৰ নাগৰিকেই কাম কৰিব লাগিব। বাংলাদেশে কেনেকৈ কাম কৰিব পাৰিব? ইয়াত ভাল কথা ক'লে বেয়া পায়, সেয়েহে বেয়া কৰিব লাগিব। পুনৰ মিয়াক লৈ এনেকুৱাকৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিৰ পৰা সলনি হৈছে কেইবাবিধ সামগ্ৰীৰ মূল্য। যদি আপোনাৰ ঘৰত এই কেইবিধ সামগ্ৰী আছে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক। গুটকৈ LPGকে ধৰি বহুকেইটা বস্তুৰ মূল্য সলনি হৈছে। আজিৰ পৰা দেশত বাঢ়িল বহু সামগ্ৰীৰ মূল্য। দাম বাঢ়িল LPG বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত LPG গেছ কানেকশ্যনৰ মূল্য বৃদ্ধি কৰা হৈছে। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 50 টকাকৈ দাম বৃদ্ধি কৰা হৈছে। মূল্য বৃদ্ধি পান মছলা, চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰীৰ। ধঁপাত, পান মছলা, চিগাৰেটৰ কবলত 40% GST। আজিৰ পৰা ফাষ্টেগৰ ক্ষেত্ৰতো সলনি হৈছে নতুন নিয়ম। সৰু বাহনৰ ফাষ্টেগত বাধ্যতামূলক নহয় KYC। ক্ৰেডিট কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে। বিমান যাত্ৰাত বৃদ্ধি পাব পাৰে ভাড়া। হয়, এনেকুৱাকৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে আজিৰ পৰা। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাজেটত বৃহৎ ঘোষণা। কোন কোন সামগ্ৰীত কমিব মূল্য? চৰকাৰে বান্ধি দিছে নতুন নিয়ম। 7টা জটিল ৰোগৰ দৰৱৰ মূল্য হ্ৰাস পাইছে। কেঞ্চাৰৰ 17বিধ দৰৱৰ মূল্য হ্ৰাস পাইছে। মোবাইলৰ মূল্য হ্ৰাস পাইছে। যদি আপুনি ভাবিছে এটা মোবাইল ফোন কিনিব, নিশ্চয় এতিয়া আপুনি কিনিব পাৰিব। কেৱল এয়াই নহয়, মধুমেহ আৰু কৰ্কট ৰোগৰ ঔষধৰ মূল্যও হ্ৰাস পাইছে। দাম কমিব বিমান টিকটৰ। কেৱল এয়াই নহয়, বিদেশ যাত্ৰা আৰু চামৰাৰ সামগ্ৰীৰ লিথিয়াম বেটাৰী। কেৱল এয়াই নহয়, এয়াৰক্ৰাফ্ট সামগ্ৰী, সৌৰশক্তি উৎপাদনৰ সঁজুলিৰ মূল্য হ্ৰাস পাইছে। কোন কোন সামগ্ৰীত বাঢ়িৰ মূল্য এতিয়া সম্পূৰ্ণকৈ জনাই দিম। কোন কোন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।
সুৰৰ দাম বৃদ্ধি পাইছে। যিসকলে সুৰাপান কৰে সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ আহি পৰিছে, কিয়নো নতুন মাহৰ পৰাই এনেকুৱাকৈ সুৰৰ মূল্য বৃদ্ধি কৰা হৈছে। খনিজ পদাৰ্থৰ দাম বৃদ্ধি কৰা হৈছে আৰু ইলেক্ট্ৰনিক বাহনৰ বেটাৰীৰ মূল্য বৃদ্ধি কৰা হৈছে। বাজেটত বৃহৎ নতুন পৰিৱৰ্তন আহি পৰিছে আৰু বাজেটত কি উল্লেখ কৰা আছে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মন্দিৰত ভয়ংকৰ কাণ্ড কৰা কোনো লোকক এৰি দিয়া নহ'ব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। মংগলদৈ, বঙাইগাঁও আদি বিভিন্ন প্ৰান্তত দুৰ্বৃত্তই কৰিছিল ভয়ংকৰ কাণ্ড। মন্দিৰত প্ৰৱেশ কৰি এনেকুৱাকৈ মূৰ্তি ভঙা দুৰ্বৃত্তক কঠোৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈছে। আৰক্ষীৰ সৈতে এই ঘটনাক লৈ আলোচনা মুখ্যমন্ত্ৰীৰ। অপৰাধীক কঠোৰ শাস্তি দিবই লাগিব, এই বিষয়ক লৈ মই নিজেই সচেতন। মন্দিৰত ভয়ংকৰ কাণ্ড কৰা কোনো লোক এৰি দিয়া নহ'ব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকীয়ন দিছে। সকলোৱে সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হয়, নিশ্চয় আপুনি অতি শীঘ্ৰে অৱগত কৰাব আপোনাৰ গাঁও বা অঞ্চলত ওচৰে পাজৰে থকা আৰক্ষীক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও বিষয়ত মন্তব্য কৰিছে। এটা মাত্ৰ কাম কৰিলে পাব আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ। নিৰ্বাচনৰ পিছতে এইসমূহ সুবিধা লাভ কৰিব আপুনি। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী সুলভ-ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। লাখ লাখ অনাদায় হিতাধিকাৰীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে বিশেষ সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ-ইন্ধন আঁচনিৰ প্ৰপত্ৰ। যিসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী সুলভ-ইন্ধন আঁচনিৰ প্ৰপত্ৰ ফিল-আপ কৰা নাই, অতি শীঘ্ৰে ফিল-আপ কৰক। যিসকলে ফিল-আপ কৰিছে নিৰ্বাচনৰ পিছৰ পৰাই এই টকা লাভ কৰিব। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকা অতিৰিক্ত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে 1250 টকা লাভ কৰে। এই প্ৰপত্ৰ জমা দিলে আপুনি 1500 টকাকৈ লাভ কৰিব প্ৰতি মাহতে। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয়ৰ হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীভুক্ত মোবাইল নম্বৰ দিব লাগিব, অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। যিসকলে ফিল-আপ কৰিছে সেইসকলে আকৌ জমা দিয়াৰ প্ৰয়োজন নাই। যিসকলে এতিয়ালৈকে জমা দিব পৰা নাই সেইসকল ব্যক্তিয়ে অতি শীঘ্ৰে জমা দিয়ক। আৰু অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰীত দিব বৃহৎ উপহাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিত ধন নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ। আপোনাৰ সমষ্টিত আত্মসহায়ক 10,000 টকাৰ চেক আপুনি পালেনে? যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত 10,000 টকাৰ চেক প্ৰদান কৰিছে। যদি আপুনি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ সমষ্টিৰ নামটো কি। আপোনাৰ সমষ্টিত অতি শীঘ্ৰে 10,000 টকাৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে প্ৰতিগৰাকী মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ টকা। প্ৰথম কিস্তিত 10,000 টকা লাভ কৰাৰ পিছতে চৰকাৰে প্ৰদান কৰিব দ্বিতীয় আৰু তৃতীয় কিস্তি। যিসকলে প্ৰথম কিস্তিত 10,000 টকা লাভ কৰিছে সেইসকল ব্যক্তি দ্বিতীয় আৰু তৃতীয় কিস্তিত টকা ল'বলৈ সাজু হওক। প্ৰতিগৰাকী মহিলাই লাখপতি হ'ব লাগিব, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন। কোকৰাঝাৰৰ ফকীৰগাঁৱত প্ৰায় 25,000 মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰি মন্ত্ৰী জয়ন্তমলা বৰাই কৰিছে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত 10,000 টকা নোপোৱা প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে 10,000 টকা লাভ কৰিব। অতি শীঘ্ৰে আপোনাৰ সমষ্টিত লাভ কৰিব 10,000 টকাৰ চেক। আৰু 15 ফেব্ৰুৱাৰীৰ পূৰ্বে সকলোৱে 10,000 টকাৰ চেক পাবই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছতে বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকা দিব নালাগে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকলে ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিয়ে আজিৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰতে ৰেচনৰ চাউলৰ লগতে চেনি, দালি আৰু নিমখ সম্পূৰ্ণকৈ ল'ব লাগিব। যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউলৰ লগতে এই তিনিটা সামগ্ৰী লোৱা নাই, অতি শীঘ্ৰে ৰেচনৰ দোকানীত যাওক।
চাউলৰ লগতে চেনি দালি নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ এইকেইটা সামগ্ৰী কিন্তু এতিয়া বিনামূলীয়াকৈ চৰকাৰে প্ৰদান নকৰে নিৰ্বাচনৰ পিছতে এইকেইটা সামগ্ৰী প্ৰদান কৰিব প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দালি চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে নিৰ্বাচনৰ পিছত এইকেইটা সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব বৰ্তমান দি থকা সামগ্ৰী 100 টকাতে ক্ৰয় কৰিব লাগে কিন্তু নিৰ্বাচনৰ পিছত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছত এইকেইটা সামগ্ৰী প্ৰদান কৰিব ইয়াক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদ কেৱল ম্যাদহে কৰা হ'ব কোনো অসমীয়াৰ ওপৰত নহয় এই উচ্ছেদ অভিযান গুৱাহাটীৰ পাহাৰত অবৈধ দখল কৰা ম্যাদহে কৰা হ'ব উচ্ছেদ ম্যাদ থাকিলেহে ঘৰলৈ নটিচ যাব এখংকৈ অসত্য বাতৰি প্ৰচাৰ কৰিছে উচ্ছেদক লৈ অসমীয়াৰ ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই উচ্ছেদক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC ফেব্ৰুৱাৰী মাহতে লাভ কৰিব ডাঙৰ উপহাৰ অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব বহুলোকে KYC আপডেট নকৰে কাৰণে অৰুণোদয় আঁচনিৰ টকা জমা নহয় একাউণ্টত চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায় ইয়াৰ কাৰণ হৈছে একাউণ্টত KYC আপডেট হৈ নাথাকে নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় দ্বিতীয়তে অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব ইয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব যদি মাহৰ টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লকৰ অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ তৃতীয়তে অৰুণোদয় আঁচনিৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ আৰু এই ফোন নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video